হেয়াৰ স্পাৰ ক্লায়েন্ট আহিছে আৰু তাই চুলিখিনি এতিয়া ওয়াশ কৰি আছে হেয়াৰ স্পা কৰাৰ আগতে আমি সদায় আমাৰ চুলি কুচা ধুনিয়াকে সাফা কৰি ধুই লব লাগে তাই সেইকাৰণে ধুই আছে স্বাগতম জনালো সকলোকে মোৰ চেনেলৰ অন্য ভিডিঅ'লে আশা কৰো আপোনালোক সকলো ভালে আছে এতিয়া হেয়াৰ স্পাৰ কাৰণে তেখেতে সদায় প্ৰটিন স্পা লয় কেৰাটিন স্পা আৰু কেৰাটিন স্পাৰ কাৰণে মই ব্ৰ্যান্ডটো ব্যৱহাৰ কৰিছো বায়োকেৰাটিনৰ প্ৰটিন স্পা যেটো আহে হেটো কৰি আছে তাই এনেকে সেকশন ওয়াইজ মানে ধুনিয়াকে চুলিখিনি ধোৱাৰ পিছত এটা সেকশন লৈ ক্ৰীমখিনি লগাব লাগে আৰু লগাই লৈ ধুনিয়াকে ইমালসিফাই কৰিব লাগে যাতে চুলিখিনিত ক্ৰীমটো অবজাৰ্ভ হৈ যায় তাৰ কাৰণে আমি ফিংগাৰৰ সহায়ত ধুনিয়াকে ইমালসিফাই কৰি লব লাগে আৰু মালসিফাই হোৱাৰ পিছত গুটেই চুলিখিনিতে যেতিয়া প্ৰডাক্ট এপ্লিকেশন হৈ যায় তাৰ পিছত আমি হেড মাসাজ কৰিব লাগে হেড মাসাজ কৰিবৰ কাৰণে তাই প্ৰথমতে নেকৰ পৰা আৰম্ভ কৰিছে এনেদৰে এয়া ৰেগুলাৰ কাস্টমাৰে হয় বাৰু আমাৰ তেখেত আহি থাকে আজি 5 বছৰ মানৰ পৰাই তেখেত আমাৰ ক্লায়েন্ট হয় গতিকে তাই এতিয়া এয়া মাসাজ কৰি আছে ধুনিয়াকে এনেদৰে মানে হেড মাসাজ কৰি থাকিলে নহয় মোৰ কি হয় মোৰ নিজৰে টোপনি আহি যায় মই নিজে যদি ক্লায়েন্টকো কৰো নহয় মোৰ এনেকুৱা লাগে মই হেজেন ৰিলেক্স পাই আছো আৰু চাই থাকিলেও এনেকুৱা লাগে যেন শুই যামগে কিমান ভাল লাগে নহয় নে এনেকে মানে কোনোবাই যদি মাসাজ কৰি দিয়ে খুব ৰিলেক্স পাইছে যদি আপোনালোকে কৰিব বিচাৰে তেতিয়া হলে ঘৰতো কৰিব পাৰে প্ৰডাক্টসমূহ লৈ আহি যদি আপোনালোকৰ লগত তেনেকুৱা মানুহ আছে কৰি দিব পৰা চুলিখিনি ভালদৰে ধুই লব ধুই লোৱাৰ পিছত এনেদৰে স্পা ক্ৰীমটো লগাব স্পা ক্ৰীম লগাই লৈ চুলিখিনি ধুনিয়াকে ইমালসিফাই কৰিব ইমালসিফাই কৰি লৈ ধুনিয়াকে মাসাজ কৰিব চুলিখিনি যদি কোনোবা আছে মাসাজ কৰিবলৈ দিব ফৰহেড কৰিব নেক কৰিব মাসাজ কৰাৰ পিছত আমি ষ্ট্ৰীম দিব লাগে ষ্ট্ৰীম আপোনালোকৰ যদি নাই তেতিয়া কথা নাই বাৰু 10 মিনিট বা 5 মিনিট ৰাখি পেলাই চুলিটো ওয়াশ কৰি দিব লাগে এতিয়া তাই ধুনিয়াকে মাসাজটো কৰি আছে অলমোস্ট মাসাজ কৰি হৈছেহি আৰু গুটেখিনি দেখুৱাবলেতো নহয় ন দীঘল হৈ যায় কাৰণ 15 মিনিটৰ মাসাজটো দেখুৱাব নোৱাৰে প্লাস 5 মিনিট আকৌ ষ্ট্ৰীম থাকে মাসাজটো হৈ গল এতিয়া মানে তাই হেয়াৰ ওয়াশ কৰিবৰ কাৰণে লৈ যাব আৰু হেয়াৰ ওয়াশ কৰিলে হেয়াৰ ওয়াশ হৈ যোৱাৰ পিছত এতিয়া চুলিখিনি শুকুৱাইছে ধুনিয়াকে এনেকে ড্ৰায়াৰৰ সহায়ত চুলিখিনি শুকুৱাইছে আপোনালোকে চাব দে কেনেকুৱা লাগে হেয়াৰ স্পা কৰিলে মানে আমাৰ চুলিখিনিৰ যি ড্ৰাই সেলস থাকে ন সেই ড্ৰাই সেলসটো সফট হৈ যায় চুলি বুলি ক'লে আমি কি বুজুনো চুলি সদায় চুলি কি বুলি ক'লে আমি এটা কথাই জানিব লাগে যে আমাৰ শৰীৰৰ এটা ড্ৰাই সেলস হয় চুলিটো গতিকে সেই ড্ৰাই সেলসটো ওপৰত আকৌ যেতিয়া ড্ৰাই চুলি হ'ব ড্ৰাই স্প্লিটেন্স হ'ব তেতিয়া হলে আমি এনেদৰে স্পা কৰিলে চুলিখিনি উপকাৰ হয়